আকাশ শইকীয়া ডাঙৰীয়া, মই ফাৰ্ষ্ট নিউজৰ সাংবাদিক পৰমা সোণোৱালে ক'লো। হয় শেহতীয়াকৈ আপোনাৰ এটা অডিঅ' কল, হয় হয় যিহেতু দিল্লীত আপোনালোকে এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল যন্তৰ মন্ত্ৰত, আৰু হয় তাক লৈ এটা অডিঅ' কল বৰ্তমান মুহূৰ্তত সামাজিক মাধ্যমত আমি হয় দেখিবলৈ পাইছো, বা এই ভিডিঅ'টো বিভিন্নজনে দেখিছে। হয় মই হয় আপোনাৰ প্ৰতিক্ৰিয়াটো ল'বৰ কাৰণে বিচাৰিম। হয় হয় নমস্কাৰ পৰমা ডাঙৰীয়া। হয় একচুৱেলি এইটো প্ৰতিক্ৰিয়া দিব লাগে বুলি ভবাই নাই, কাৰণ হয় কেলে এইটো ফেক্টৰে নহয়। আপুনি ভিডিঅ'টো যিসকলে ভালকে চাইছে বা শুনিছে, হয় তাত মানে একোৱে নাই ক'বলৈ গ'লে। কিন্তু খালি কি এটাই দুখ লাগিছে যে আমাৰ মই আপোনাক গোটেই কাহিনীটো কৈছো। যিহেতু আপুনি জানে 10 তাৰিখে আমাৰ 10 নম্বৰ আমাৰ দিল্লীত কাৰ্যসূচী আছিলে জুবিনদাৰ ন্যায় বিচাৰি হয় ILP দাবীত আৰু হয় অবৈধ বাংলাদেশী বিতৰণৰ কাৰণে আমি 3টা দাবীত আমি তাত প্ৰতিবাদী কাৰ্যসূচী লৈছিলো। হয় তো লওঁতে কি হ'ল, আমাৰ এটা গ্ৰুপ বনাইছিলো হা। আমি যিমানখিনি মানুহ গৈছিলো প্ৰায় 130 জন আমি গৈছিলো, মহিলা এনেকে পুৰুষ মিলাই। তো তাত এটা গ্ৰুপ বনাইছিলো। সেই গ্ৰুপটোত প্ৰায় মানে 70 জন মানুহ আমি সোমাই আছিলে। হয় তো তাত মানে কি হ'ল, এই ভইচ এইটোৱে নহয়, আৰু কেইবাটাও তাত দিয়া আছে। হয় নিজৰ মাজত যদি নিজৰ ঘৰখনৰ মাজত দিয়া নিচিনাকে বস্তুটো দিয়া হৈছে যে তোমালোকে আমাৰ এটাই কথা আপুনি ক'ব লাগিব যে আমাৰ প্ৰত্যেকটোৱে হয়, কোনোবাই ছাগলী পুহিছে, কোনোবাই গাহৰি পুহিছে, কোনোবাই বেটেৰী ৰিক্সা চলায়, হা, কোনোবাই বলেৰ পিক আপ চলায়, কোনোবাই মাছৰ ব্যৱসায় কৰিছে, কোনোবাই চব্জি ব্যৱসায় কৰিছে, চবে ব্যস্ত। হয় তো গতিকে তাত মই এইটো কাৰণে কৈ পালো যে আমাৰ যেতিয়া চবে ব্যস্ত বা তহঁতি চবে কিবা কিবি এটা কৰি আছ, বৰ্তমান নিজে নিজে তহঁতি যাওঁতে এহেজাৰ আহোঁতে এহেজাৰ আমাক এই বস্তুটো মোৰ একাউণ্টত নহ'লে আমাৰ এই বাইদেউ একাউণ্টত বোলো দি দিবি। হয় আৰু যদি কোনোবাই তহঁতক কাইলৈ কিবা সহায় কৰে, কিবা দিয়ে, লৈ ল'বি। হয় এটা চিম্পুল এটা কথা হা। হয় হয় তো 2 নম্বৰ কথা হৈ গ'ল কি, তাৰ পিছত আপুনি জানে যে আমাৰ মাদানীয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা বেয়াকে এটা ৱৰ্ড কিবা এটা কৈছিলে। হয় সেই কওঁতে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল হওক বেয়া হওক, যেতিয়া তেখেতক আমি মুখ্যমন্ত্ৰী পাতিছো, হয় গতিকে কোনোবা এজন বাহিৰৰ মানুহে তেখেতক বেয়াকে ক'ব, সেইটো কেতিয়া সহ্য কৰা নহ'ব, স্পষ্ট হয় কথা। হয় গতিকে সেই কাৰণে আমি কি কৰিছিলো, এটা প্ৰতিবাদ কৰিছিলো মাদানীক লৈ। হয় সেইডোখৰ মানে কাটি পেলাই এডিটিং কৰি পেলাই ডাইৰেক্ট দি এইডোখৰ লগাইছে যে সেই তাৰ পিছত মানে কি হ'ল, আমাৰ গ্ৰুপতে কোৱা হৈছিলে যে চোৱা, আজি এই কাৰ্যসূচী দোকানে লোৱা হৈছে যে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকে এনেকে বেয়াকে কৈছে, গতিকে আমি কাৰ্যসূচীটো লৈছো। আৰু চোৱা সাগৰ ঢৌ বোলো যোনফালে বৰ্তমান চলিছে, গতিকে এইফালে থাকিব লাগে। দেখিলে পৰিৱেশ পৰিস্থিতি কেনেকুৱা হৈ গৈছে। সেইটো মানে এটা বেলেগ ডাঙৰ এটা হেৰিও এটা ঘটনা ঘটি আছিলে হয় হা। তো সেই সময়ত মানে সেই বস্তুটো কৈছো। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে এইটো লাইট মানে কি, এইটো একো ৰেকৰ্ডিং নহয় বুলি ক'ব পাৰো। কাৰণ কেলৈ মই অপেনলি ডাইৰেক্ট মিডিয়াৰ আগতে কওঁ যে ভাল কামত সদায় অসমীয়া যুৱ চব অসমীয়া যুৱ প্ৰশংসা কৰিব, আৰু বেয়া কালত সদায় জমকাল হৈ থিয় দিব। এইটো মোৰ এটা ডাইলগ। মই সেইটো হয় সদায় কৈ আছো, আজিও ক'ম, কাইলৈও ক'ম হা। কাৰণ কেলৈ চাওক, আজি আগতে আমি দেখো যে প্ৰায় 5ৰ পৰা 10 লাখ, 10ৰ পৰা 15 লাখ টকা হলেহে এটা চাকৰি পায়। হয় আজি এখন তামোল পাণ নোখোৱাকে প্ৰায় 1.5 লাখ মানুহে আজি ল'ৰা ছোৱালী, আজি দুখীয়া ঘৰ পৰিয়াল আপুনি চাবগে, যাৰ নেকি বৰষুণ পৰি থাকে ঘৰৰ ভিতৰত, হয় তেনেকুৱা ল'ৰা ছোৱালী মানে আজি চাকৰি পাইছে হয় হা। আজি জনজাতিকৰণ ঠিকেই আছে, আমাৰ জনজাতিকৰণ আজি উত্থাপন কৰিছে হা, গতিকে আগবঢ়াই নিছে। তাত টুপি দিছে, জাপি দিছে চৰকাৰে। যদি আমাক যদি টুপি জাপি দিছে, আমি সময়ত তেওঁলোকক টুপি জাপি দিম ন। আমি কি হয় চাই থাকিম নেকি হয় হা। সেইদিনা আজি আপোনাৰ যেতিয়া আমি জুবিনদাৰ ন্যায় ক্ষেত্ৰত লাগি আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে তেল দিম, আলু দিম। মইতো ডাইৰেক্ট অপ'জ কৰিছো। হয় আপোনাক দেখিছে চাগে যে তেলৰ বটল আৰু ডাইৰেক্ট কৈছে আমাক তেল দাইল আলু এইবিলাক নালাগে, আমাক জুবিনদাৰ ন্যায় লাগে। তেনেদৰে আমি মাতি আছো। তাত যদি আজি কোনোবা এজন বাহিৰৰ মানুহে মই মুখ্যমন্ত্ৰীক বেয়াকে ক'ব, তাত যদি মই অপ'জ কৰো, হয় বা কালি এতিয়া দেখিছে আপুনি জনজাতিৰ ক্ষেত্ৰত মানে মই মুখ্যমন্ত্ৰী গাখীৰ ঢালিছো, তাত কোনোবাই কৈছে পইচা ললে, কোনোবাই কৈছে এজেণ্ট হৈ গ'ল হা। গতিকে আজি মই সেইদিনা অসমীয়া যুৱ মঞ্চত থিয় হোৱাই নাই। মই এটা চুতীয়া জাতিৰ ল'ৰা হিচাপে মই থিয় হৈছো। আমি ভাল পাইছো। আৰু বাকী কেইজন যিকেইজন তেহেঁতি আহোম সম্প্ৰদায়ৰ ল'ৰা আছিলে তাত, আৰু 2জন মান আমাৰ চুতীয়া ল'ৰা আছিলো। গতিকে আমি ডাইৰেক্ট কৈছো যে আমি আজি যুৱ মঞ্চ হিচাপে কোনো কথা নাই, কিন্তু ধন্যবাদ দিছো। গতিকে আমি এইখিনি আপ্লুত হৈছো, কাৰণ কেলৈ আজি মোৰ 40 বছৰ বয়স, আজিলৈকে কোনোবা এটা উত্থাপন কৰা বা এই বিষয়ত মাত মতাও নেদেখিলো। হয় গতিকে যি হওক, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা কৰিছে, কাইলৈ যদি তেখেত টুপি জাপি দিছে, আমি তেখেতক টুপি জাপি দিম ন। হয় মই চিধা মই কথা, এটা স্পষ্ট কথা কথা। এটা কথা এই ভিডিঅ'টোত যিহেতু এডিটিং কৰা গৈছে, হয় আপোনাৰ যেতিয়া আপুনি য'ত চাহ খাই থকা, বা হয় আপোনাৰ বন্দুক লৈ থকা, বা হয় এনেকুৱা ধৰণৰ আচলতে আপোনাৰ বিলাসৰ আচলতে ফটো কেইটা দি আপোনাক কৰবাত কিবা সামাজিক ভাৱে আচলতে আপোনাৰ এই গোটেই কথাখিনিক, যিহেতু আপুনি সামাজিক ভাৱে কাম কৰিছে, গতিকে এইখিনি সহজ ভাৱে ল'ব পৰা নাই বুলি ভাবে নেকি? আপুনি চাওক, এতিয়া মই আপোনাক ক'ব গৈছো যে অসমীয়া যুৱ মঞ্চৰ বৰ্তমান যি ধৰে
যি ধৰণে অসমৰ জনগণৰ স্বাৰ্থত আমি মাত মাতি আছো, কাম কৰি আহিছো। সৌ সিদিনালৈকে আমাৰ জিলা আছিলে মাত্ৰ 7-8খন, আজি আমি 22খন জিলা আমাৰ গঠন হৈছে। হয় গতিকে আমাৰ অহা 25 ডিচেম্বৰত প্ৰতিষ্ঠা দিৱস আছে। এইবিলাকত লাগি থাকিবলৈ আমাৰ একচুৱেলি সময় নাই। আমি অতিথি কেনেকে আপ্যায়ন কৰিম, কেনেকে তৃপ্তিৰ এসাঁজ ভাত খুৱাই পঠিয়াও, কেনেকে আমাৰ শিৱসাগৰৰ নামটো মানে ইয়াৰ পৰা গুচি যাওক। কাৰণ কেলে আমি শিৱসাগৰত পাতিবলৈ লৈছো, কাৰণ কেলে উজনি নামনি চব ফালৰ পৰা প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা 100 ল'ৰা আহিব, ল'ৰা-ছোৱালী আহিব। গতিকে সেইখিনি আমি ব্যস্ত হৈ আছো। আৰু এইখিনি যেতিয়া আমাৰ উত্থানটো দেখিছে, কেনেকে লোকক দবাও। হয় আপুনি দেখিছে তাৰ আগত এটা সংগঠন কিমান ডেভেলপমেণ্টত কাম কৰি আছিলে, ব্লাড দিয়ালৈকে কিবা দিয়ালৈকে কিয় দিব লাগে। গতিকে ঘপককে মানুহ কি আছে, আমাৰ জাতিটো হৈছে কেঁকুৰা জাতি। যেতিয়া যেতিয়া উঠিবলৈ যাব দেখিব যে কেনেকে নমাই। আৰু আপোনাৰ ক্ষেত্ৰতে আপুনি কওকচোন, কি আপোনাৰ সেইটো কি দুখ আছিলে? একোৱে নাছিলে, কিন্তু আপোনাক কেনেকে কেঁকুৰা জাতিটো আমাৰ নমুৱাই দিলে। আৰু সেই সময়ত কিন্তু আপুনি সহযোগ কৰিবলৈ, সমৰ্থন কৰিবলৈ কাকো মানুহ নাপাব। কিন্তু হয় আজি ভিতৰত আছে জুবিন দানিয়াৰ ক্ষেত্ৰতে মাত মাতিছে, কি তাৰ ভুল আছিল? আজি কোনটো কেইজন মানুহ গৈছে আজি তেখেতক খবৰ ল'বলৈ? আজি বিকাশ আকমৰ খবৰ ল'বলৈ কেইজন গৈছে? বা আজি সন্মানীয় ৰঞ্জনসকলৰ খবৰ ল'বলৈ কেইজন গৈছে? আপুনি চাবচোন তাত বস্তুখিনি। কিন্তু হ'ল বুলি আপুনি বিৰোধ কৰি থাকিব, চৰকাৰ বিৰোধ কৰি থাকিব। কাইলৈ যেতিয়া আপুনি জেল গুচি যাব, কিন্তু আপোনাৰ দেখিব যে পিছফালে আপোনাৰ সোঁফালে নাই, বাওঁফালে কোনো নাই, ঘৰৰ মানুহকেইটাই আছে। হয় গতিকে ভাল কামত ভাল, বেয়া কামত বেয়া, সেইটো ক'ব পৰা মোৰ ক্ষমতা আছে। মই গতিকে মই ডাইৰেক্ট কওঁ, কাৰণ সাগৰতো যোনফালে মই কৈ আছো যে ভাল কামক তেখেতক প্ৰশংসা কৰিছো, গতিকে সেইকাৰণে সেই কথা মই সেই বাক্যষাৰ কৈছো। গতিকে কাইলৈ যে বেয়া কাম দেখি মই ডাইৰেক্ট ভাই, যেনেকে মুখ্যমন্ত্ৰী নিজে কয় যে আপোনালোকে তবলা বজাওক আমি। হয় কিন্তু এতিয়া এটাই দুখ পাইছো, গম পালে নে? হয় আমাৰ কি হৈ গ'ল, দেলহি যাবৰ কাৰণে এটা গ্ৰুপ খোলা হৈছিল, আপোনাক মই কৈ গলো। কিন্তু আমাৰ যিজন ব্যক্তি আপোনাৰ মোৰ এই ভইচ ৰেকৰ্ডিংটো ভাইৰেল কৰিলে, তাতে আমি দুখ পাইছো। কাৰণ কি এইটো কাৰণে দুখ পাইছো যে তেনেকুৱা মানসিকতা মানুহ লৈ পেলাই আপুনি কেনেকে দল আগবঢ়াই দিব। হয় গতিকে আমি আজি আমাৰ ক্ৰাইম ব্ৰাঞ্চত গুৱাহাটী কামৰূপ জিলা সমিতি আজি এজাহাৰ দাখিল কৰিব। আমিও দাখিল কৰিম। খালি মই কি এটাই প্ৰশাসনক অনুৰোধ জনাম যে যিজনে ভিডিঅ'টো বনাইছে তেখেতক মানে যাতে কোনো প্ৰব্লেম নকৰে, বা যিজনে এইটো ৰেকৰ্ডিংটো ভাইৰেল তেখেতকো আমি কওঁ, খালি আমি কালপিতটোক উলিয়াম। আৰু যিজনে ভিডিঅ'টো বনাইছে, মই তেখেতক মানে প্ৰশাসনে এটাই যাম যে তেখেতক যেতিয়া আনিব, মই এটাই মানে বা যোনে যোনে ফেচবুকত কোনোবাই যোনে প্ৰথম আপলোড কৰিছে তেখেত আনিব, মই 5,000 এটা মোৰ উপায় মানে উপহাৰ দিম। কাৰণ কি আজিলৈকে মোৰ লাইফত আজি মই 10 বছৰ 12 বছৰ গ'ল সংশোধন কৰা, মানে এনেকুৱা মিমিকি নে কি কয়, এনেকুৱা ভিডিঅ' মানে বনোৱা মানুহ পোৱা নাই। হয় ভালটোৱে হওক বেয়াটোৱে হওক নবনালে, কিন্তু আজি যি হওক এইটো বা বিষয়ে কোৱাত এইটো কোনো বেয়া ভিডিঅ' তাত আপলোড নাই হোৱা। গতিকে কিন্তু তথাপিও মই এইটোৱে মোৰ ভাল লাগিছে যে ভাল এটা ভিডিঅ' বনাইছে, ভাল এটা মোক প্ৰচাৰ দিছে। গতিকে মই তেখেতক 5,000 এইটো কাৰণে উপহাৰ দিম। আৰু লগতে তেখেতক মই পাৰিলে এইটোৱে ক'ম যে এটা মই পাৰিলে তেখেতৰ পৰা লিখিত ল'ম যে মাহে মাহে মোৰ পেজটো তেখেতে চলাই দিব, 5,000 মই তেখেতক দি যাম। মানে আপোনালোকৰ যোগেদি আজি কৈ দিছো, ঘোষণা কৰি দিছো। গতিকে মোৰ ভাল লাগিছে, ইমান ধুনীয়া এটা মানে ভিডিঅ'। কাৰণ কেলে ইভাগে চাবলৈ গ'লে তাত একো ফেক্টৰ নাই। কাৰণ কেলে বাইদেউক জমা দিবলৈ কৈছে, আমাৰ ল'ৰাখিনি আজি জাঙুৰ খাই আছে যে আকাশ দা আমি পইচা দিছো, আমি দেলহি গৈছো, আমি সংগ্ৰাম কৰিছো, বেলেগৰ এইবোৰ ভিডিঅ' বনাবলৈ হেৰি কৰিবলৈ কি কাম, গৰু পিটন দিওঁ নে আমুক কওঁ নি? কিবা কিবি নামবোৰ ফেচবুকত দি আছে। মই বোলে একদম চব শান্তত থাক, কোনো দৰকাৰ নাই। কাৰণ আমাৰ এইটো কোনো ফেক্টৰে নহয় মানে। এতিয়া গোটেই বিষয়টোক লৈ যিহেতু আপুনি এতিয়া পুৰস্কাৰহে ঘোষণা কৰিলে, মই পুৰস্কাৰ ঘোষণা কৰিছো, পুৰস্কাৰ দেখা ঘোষণা যায় কৰিছো। এই কাৰণ কেলে সামাজিকভাৱে কাম কৰিলে আচলতে এই গোটেই কথাখিনিক লৈ আচলতে এই গোটেই কথাটোৱে হয়তো আপোনাৰ ভাৱমূৰ্তি বেয়া কৰিব পাৰে নেকি, বা এনেকুৱাও যথেষ্টখিনি স্থল থাকে। তো হয়, সেইকাৰণে মই আপোনাৰ কথাখিনি স্পষ্টকৈ জানি ললো। আপুনি মই আপোনাৰ স্পষ্টবাদী মানুহ, আগতেও কৈছো এতিয়াও কৈছো। হয় কাৰণ কেলে যিকোনো এটা আপুনি ভাল কাম যেতিয়া কৰিবলৈ যাব তাত প্ৰশংসা নাপায়, বেয়া কামটো যেতিয়া কিবা এটা মানুহে দেখিব একদম পটককে আপোনাৰ মানে জঁপিয়াই পৰিব। গতিকে হয় আমাৰ মানুহখিনি সেইটো মানে কি ক'ম, এইটো আৰু জাততে আছে বুলি ক'ব পাৰি। আজি বেলেগ সম্প্ৰদায়ৰ মানুহখিনিক চাবচোন কেনেকুৱা ধৰণৰ, আমাৰখিনি চাবচোন এটা জনজাতিৰ ক্ষেত্ৰতে আপুনি চাবচোন আমি কি হৈ আছে আৰু বড়োলেণ্ডত কি হৈ আছে। হয় কথা এইবোৰে। গতিকে আজি মই চাওক, যেতিয়া আজি হয়তো বিৰোধী পাৰ্টি ভাবিব পাৰে কিজানি ই এজেণ্ট নেকি, মই এতিয়াও আপোনাক চেলেঞ্জ কৰি কৈছো, মোৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী নালাগে কোনোবা যদি তেওঁলোকৰ লিডাৰ এটাৰ লগত যদি মোৰ লিংক আছে, মোৰ এটাই নম্বৰ, এইটোৱে নম্বৰ 8876955503, এইটো তেওঁলোকে কাৰোবাক দি পেলাই তেওঁলোকে উলিয়াই লওক, গোটেই ক্লজ লিষ্টখন উলিয়াই লওক যে কোনটো লিডাৰৰ লগত পাতিছো, কি পইচা পাইছো, কি যদি তেনেকে লাখ লাখ টকা পইচাই পালে আমি দেলহিত এই পেচেঞ্জাৰ ট্ৰেইন যোৱা নিচিনাকে পেচেঞ্জাৰ ট্ৰেইনত নগৈ আমি ফ্লাইটত গলোহেঁতেন। হয় আজি নিজৰ আজি দামী দামী গাড়ী থাকিলেহেঁতেন। আজিও এই মোৰ মানুহজনীয়ে চাকৰি কৰি পেলাই তাৰ পৰা 14,000 টকা ইনষ্টলমেণ্ট দি আছো গাড়ী, হয়তো হয় তেনেকুৱা লাগজাৰী গাড়ী ল'বই পোৱা নাই। আজিও এই ঘৰটো 2টা ৰুম বনাই তাতে সীমিত।
হয় কিন্তু কি আছে ৰাইজৰ কাম কৰি ভাল পাওঁ সংগঠন হিচাপে ৰাইজৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত মাত পাতি ভাল পাওঁ গতিকে আছো বা কৰি গৈ আছো কিন্তু আজি চাওক আপুনি মই কথাটো কৈছো যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া MP খেলিছে আমিতো ডাইৰেক্ট বিৰোধ কৰিছো যে গৌৰৱ গগৈ এইবাৰ গৌৰৱ গগৈ ভোট দি আমি তপনাক নিদিওঁ কাৰণ তপনাহে মোৰ বেছি ক্লজ আছিলে সংগঠন কৰিব লিখিছিলো হয় কিন্তু সেই সময়তো আমি ডাইৰেক্ট অপ'জ কৰিছো হয় হা আজি মই চাব আজি আমাৰ সন্মানীয় অখিল গগৈ ডাঙৰীয়া এই ক'ৰবাত কিবা ফটো এটা মাৰে এই মিয়া প্ৰীতি এই মাইকী পাগল কিবা পাগল মিমিকি বনাই কিবা বনাই আৰু কি সেইবুলি কি তেওঁ মাইকী পাগল হৈ গ'ল নেকি কি তেওঁ সেইবুলি কি মিয়ানী পাগল হৈ গ'ল নেকি কি মানে এইবিলাক মানুহে আজি মই কি ক'লো অসমৰ মানুহে আমাৰ অসমীয়া মানুহখিনি মানে উঠিবলৈ কাকো নিদিয়ে হয় যে আজি অখিল গগৈ ভাল কাম কৰি গৈছে বোলে তাকে উঠিব সেইটো নহয় মানে হয় গতিকে চাওক ভাল কামত বাধা থাকিবই কিন্তু মোৰ যি মানসিকতা আছে সেইটো কেতিয়া শেষ কৰিব নোৱাৰে জুবিন দাই ক'ব নিচিনাকে মই এই শব্দটো ক'ব নালাগে কিন্তু কৈছো মই ঘেণ্টা বুলি ক'লো আৰু লাষ্টত মই ধন্যবাদ জনাইছো আপুনি ঘেণ্টা বুলি ক'লো আপোনাৰ কথাকেইটা স্পষ্ট কৰি দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো ঠিক আছে থেংক ইউ